নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে আপোনালোকৰ নিৰামিষ চব্জি এটা, ফুলকবি, পনীৰ আৰু মটৰ দি পেলাই এটা চব্জি বনাবলৈ লৈছোঁ। আৰু এই ফুলকবিখিনি ভাজি লৈছোঁ। আগতে বইল কৰি লোৱা ফুলকবি ভাজি দিব দিছোঁ আৰু ফুলকবি আৰু আলু লগতে অকণ হালধি আৰু নিমখ দি দিছোঁ। এইখিনি ফুলকবিখিনি ভাজি হ'লে সেইখিনি নমাই ল'ম আৰু এয়া গাইজ ফুলকবিখিনি ভাজি হৈ গ'ল। এতিয়া নমাই ল'ম আৰু এয়া নমাই দিলোঁ ফুলকবিখিনি। এতিয়া কেৰাহীত অকণমান সৰিয়হৰ তেল দি দিম, দি কেনে পনীৰখিনি অকণ ভাজি ল'ম। পনীৰখিনি বেছি কাঢ়াকৈ নাভাজোঁ, বেছি কাঢ়াকৈ ভাজিলে পনীৰখিনি ডাঠ হৈ যায়, সেইকাৰণে আৰু পনীৰখিনি বেছি কাঢ়াকৈ ভাজা নাই। এয়া গাইজ পনীৰখিনি ভাজা হৈ গ'ল। এতিয়া পনীৰখিনি নমাই লৈছোঁ। এতিয়া কেৰাহীত আকৌ অকণমান সৰিয়হৰ তেল দি দিছোঁ। এতিয়া অকণ তেজপাত দি দিছোঁ আৰু তাৰ লগত পাঁচফোৰণ সম্ভাৰ দি দিছোঁ। এয়া পাঁচফোৰণ দি দিলোঁ গাইজ। এয়া তাৰপিছত এইখিনি দি পেলাই জলকীয়াখিনি দি দিছোঁ। জলকীয়াখিনি দি পেলাই অকণমান হেৰি কৰি ল'ম। তাৰপিছতে জিৰা ধনিয়া এইখিনি পেষ্ট কৰি লৈ পেলাই এইখিনিকে মছলা হিচাপে ব্যৱহাৰ কৰিছোঁ আজি। এইখিনি অকণমান ভালকৈ মিহলাই লৈ কেনে তাৰপিছত ফুলকবিখিনি দি দিম। এয়া গাইজ তাৰপিছত মটৰ অকণ দি দিছোঁ, গ্ৰীণ মটৰ। গ্ৰীণ মটৰটো দিলে অকণ খাবলৈ ভাল লাগে। তাৰপিছতে দি দিছোঁ আপোনাৰ এই ফুলকবিখিনি দি দিলোঁ, ভাজি থকা ফুলকবিখিনি। এইখিনি দি পেলাই অকণমান সময় ভালকৈ মিহলাই ল'ম। এয়া মিহলাই হোৱা কেনে এতিয়া অকণমান লাহেকৈ ভালকৈ মিহলাই ল'ম। বাকী আমাৰ এই দালিও বনিছে, দালিটোও দেখাই দিছোঁ অকণ। বাকী এইখিনি ভালকৈ অকণমান ভাজি কৰি লৈছোঁ আৰু এয়া গাইজ ফুলকবি আৰু মটৰখিনি ভালকৈ ভাজি হৈ গৈছে আৰু লাহেকৈ। কাৰণ ফুলকবিখিনি আগতীয়াকৈ বইল কৰি ৰাখিছোঁতো, সেইকাৰণে বেছিকৈ ভাজিবলৈ দৰকাৰ হোৱা নাই বাৰু। তথাপিও অকণমান মছলাখিনিৰ লগত কঢ়াই লৈ পেলাই তাৰপিছত এয়া গৰম পানী দি দিলোঁ। এয়া গৰম পানীত অকণমান সময় উতলিবৰ কাৰণে দি দিছোঁ, বাকী ফুলকবিখিনি অকণমান সিজিবৰ কাৰণে। এনেই সিজা হৈয়ে আছে, তথাপিও মানে গৰম পানীত দিলে আৰু অকণমান ভালকৈ সিজিব আৰু। বাকী আজি নিৰামিষ কাৰণে মানে মছলা পাতি ইমান বেছিকৈ দিয়া নাই। তাৰপিছতে লাহেকৈ অকণমান পনীৰখিনি দি দিম আৰু এয়া গাইজ পনীৰখিনি দি দিলোঁ। এইখিনি দি আৰু বেছি সময় ৰাখিব নালাগে, অকণমান 2 মিনিটমান ৰাখিলে হৈ যাব আৰু।
এয়া গাইজ আমাৰ চব্জি একদম 98% হৈ গ'ল আৰু বাকী অকণমান পিছতে অকণমান গৰম মছলা দি কেনে আকৌ নমাই দিম। এয়া গাইজ গৰম মছলাখিনি দি দিলোঁ, দি পেলাই অকণমান ভালকৈ অকণমান 2 মিনিট ৰাখি কিনে আকৌ নমাই দিম। বাকী আজিৰ ৰেচিপিটো ইমানেই আৰু আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফেচবুকত আপোনালোকে বহুতে ভিডিঅ'বিলাক চায় কিন্তু ফ'ল' নকৰে। বাকী আজিলৈ ইমানতে এৰিছোঁ আৰু আজিৰ কাৰণে গুড নাইট আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰি দিব।